আমাৰ আগন্তুক ভোগালী বিহু আহি আছে আৰু ভোগালী বিহুৰ লগত সংগতি ৰাখি আমাৰ গড়পুত বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ত আমি প্ৰাক ভোগালী মেলাৰ আয়োজন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে পুথিগত যিখিনি জ্ঞান আহৰণ কৰে তাৰ উপৰিও জোখ-মাখ ওজন আদিৰ ধাৰণা আমি দিবৰ কাৰণে এটা ব্যতিক্ৰমী প্ৰয়াস আমি লৈছোঁ। আমাৰ বাপুজী হাইস্কুলৰ যিখিনি শিক্ষক কৰ্মচাৰী আছে, পৰিচালনা সমিতিৰ যিখিনি সদস্য বিষয়ববীয়া আছে আৰু উপস্থিত সমূহ ৰাইজৰ আমি নিৰ্দেশনাত বা তেওঁলোকৰ উপদেশত আমি এই ব্যতিক্ৰমী কাৰ্যসূচীটো আমি আজি ৰূপায়িত কৰিছোঁ আৰু যথেষ্ট ধৰণৰ আমি সঁহাৰি পাইছোঁ। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ সামৰ্থ্য অনুসৰি বিভিন্ন ধৰণৰ ইয়াত ভোগালীৰ প্ৰয়োজন হোৱাকৈ বিভিন্ন ধৰণৰ ইয়াত সামগ্ৰী তেওঁলোকে লৈ আহিছে। হয়, পিঠা লাড়ু বা হাঁহ মুৰ্গীও ইয়াত অনা পৰিলক্ষিত হৈছে। হয়, আমাৰ আজিকালি অসমীয়া সংস্কৃতিত যিখিনি বিলুপ্ত হৈ গৈছে, চুঙা পিঠাটো কৰিবলৈ বহুতে বাদ দিছে। কি ইয়াত চুঙা পিঠা লৈ আহিছে, ঘিলা পিঠা লৈ আহিছে বা দৈ ক্ৰীমো ইয়াত লৈ আহিছে আৰু লগতে ঘৰত বোৱা গামোচা বা বিভিন্ন ধৰণৰ সামগ্ৰী যিখিনি আমাৰ বিহুৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰী গোটেইখিনি ইয়াত লৈ আহিছে। হয়, যথেষ্ট ভাল লাগিছে। আমাৰ আচলতে আমি ভবা নাছিলোঁ যে ইমান ডাঙৰ এটা পৰিৱেশ, ধুনীয়া পৰিৱেশ এটা হ'ব ভবা নাছিলোঁ, কিন্তু আমি ভবাতকৈ এইটো বহুত ধুনীয়া পৰিৱেশ এটা ইয়াত আমি পাইছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতেও যাতে এনেকৈ আমি প্ৰাক ভোগালী মেলা বা ভোগালী মেলা আমি আয়োজন কৰিব পাৰোঁ বা কেৱল আমি জ্ঞান আহৰণতেই আমি সীমাবদ্ধ নাথাকি আমি অকণমান মনোৰঞ্জনৰ দিশতো যাতে আমি আগবাঢ়িব পাৰোঁ বা অসমীয়া সংস্কৃতিৰ লগত যাতে আমি ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰাই দিব পাৰোঁ। আপোনালোকে নিশ্চয় দেখিছে ইয়াত আমি ভেলাঘৰ বনাইছোঁ, মেজিঘৰ বনাইছোঁ। গতিকে ইয়াত আমি অসমীয়া সংস্কৃতিৰ দিশতো আমি ছাত্ৰ ছাত্ৰীসকলক য'ত মানে সামান্যে তেওঁলোকক জ্ঞান দিবলৈ আমি চেষ্টা কৰিছোঁ।